প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক মুকলি প্ৰশংসা এআইডিএফ বিধায়ক আশ্ৰাফুল হুছেইনৰ। প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীৰ ভ্ৰমণে উন্নয়ন ত্বৰান্বিত কৰিব বুলি মন্তব্য আশ্ৰাফুল হুছেইনৰ। অৱশ্যে মণিপুৰৰ অগ্নিগৰ্ভ পৰিস্থিতি নিয়ন্ত্ৰণত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ বিধায়কগৰাকীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ৰাজনীতি পৰিহাৰ কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী আশ্ৰাফুল হুছেইনৰ। অতি সম্প্রতি অতি হিন্দু মানুষের দেশৰ প্ৰধানমন্ত্ৰী কেইবাবাৰো অসমলৈ আহি আছে। নিতান্তই ভাল খবৰ, আদৰণীয় তেওঁ আহিব লাগে। উত্তৰ পূৰ্বাঞ্চললৈ আহিছে, সেয়াও আমি খুব ভাল পাওঁ। তেওঁ কিছুদিন আগত মণিপুৰৰ এটা কিছু দূৰলৈ গৈছিল বুলি আমি জানিছিলোঁ বা কেন্দ্ৰীয় নেতৃবৃন্দ গৈ আছে। কিন্তু মণিপুৰ পুনশ্চ হিংসাৰ দাবানলত পুৰি চাৰখাৰ হৈ আছে। মণিপুৰত মানৱীয়তা ভুলুণ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী গৈ শান্ত কৰিব নোৱাৰাটো আজিৰ দিনত আটাইতকৈ ডাঙৰ বিষয়। মুখ্যমন্ত্ৰী এতিয়া সকলো হ'ল অসমৰ সৰ্বসৰ্বা। তেওঁ খিলঞ্জীয়াৰ চাৰ্টিফিকেটো বিতৰণ কৰে, তেওঁ মিয়াৰ চাৰ্টিফিকেট সব চাৰ্টিফিকেট তেওঁৱে দিয়ে। এতিয়া এই চাৰ্টিফিকেট দিওঁতে 150 বুলি কওঁতে আমি নিশ্চিতভাৱে ভাল পাইছোঁ, তেওঁক আদৰণিও জনাইছোঁ যে 51 চনৰ আগৰ মুছলমান মানুহখিনি অন্ততঃ খিলঞ্জীয়া বুলি হ'লেও মুখ্যমন্ত্ৰী এবাৰ কৈছে। আপুনি অন্ততঃ এইবিলাক কথা ক'লেও কওকচোন। আপুনি 71 আগত অহাখিনি ভাৰতীয় নাগৰিক হয়, তেওঁলোকক সুৰক্ষা দিয়ক। 51 অহাৰ আগৰখিনি আপোনাৰ মতে খিলঞ্জীয়া হয়, তেওঁলোকক আপুনি পূৰ্ণ পৰ্যায়ৰ সকলো অধিকাৰ দিয়ক। গতিকে এইখিনি হ'লেতো তেওঁ ৰাজনীতি তলপৰি যাব। গতিকে তেওঁ এইবিলাক কথা এনেই কেতিয়া কি হেৰিত কয় তেওঁ ভাল জানে। তাৰমানে তেওঁ অসমৰ ৰাজনীতিত কি কৰিব বিচাৰিছে তেওঁ নিজেই কনফিউজ।